Aptitude skills, আজি আমি চাম আসাম পুলিচ সাব ইন্সপেক্টৰ এক্সপেক্টেড কুৱেশ্যনছ পাৰ্ট 18 আৰু ডেট অফ এক্সাম 29/2020 আছে কাইলৈ। চ' এক্সপেক্টেড কুৱেশ্যনছ আজি লাষ্ট এইটো ক্লাছ হয়, ঠিক আছে। ইয়াৰ আগত 17টা পাৰ্ট কৰাই দিয়া হৈছে, চ' সেইখিনি ভালকৈ চাই ল'ব। তাত মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি আছে আৰু এই 17 আৰু 18 পাৰ্টটোত মই বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি আপোনালোকক লৈ আনিছোঁ। সেইখিনি পাৰ্ট আপুনি ভালকৈ চাব, ঠিক আছে। চ' ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আজি ক্লাছটো ভালকৈ বুজি পাব। তো ষ্টাৰ্ট কৰোঁ আহক। ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে, Lucknow and Varanasi are 270 km apart on a straight line, ঠিক আছে। চ' মই ইয়াতে লক্ষ্ণৌ আঁকি লওঁ আৰু ইয়াতে মই ভাৰাণসী আঁকি লওঁ আৰু সিহঁতৰ মাজত ডিষ্টেঞ্চ কিমান আছে 270 km হ'ল। টোটেল ডিষ্টেঞ্চ 270। ট্ৰেইন এ ষ্টাৰ্ট ফ্ৰম লক্ষ্ণৌ, ইয়াৰ পৰা ষ্টাৰ্ট কৰিলে ট্ৰেইন এ ষ্টাৰ্ট কৰিছে ইয়াৰ পৰা, হয়নে। ট্ৰেইন এ তোমাৰ ইয়াৰ পৰা ষ্টাৰ্ট কৰিলে ট্ৰেইন এ, ঠিক আছে। ট্ৰেইনে ষ্টাৰ্ট কৰিলে, চ' কেইটা বজাত ষ্টাৰ্ট কৰিলে, চ' ষ্টাৰ্ট ফ্ৰম লক্ষ্ণৌ এট 5 AM, চ' ৰাতিপুৱা 5টা বজাত ইয়াৰ পৰা ষ্টাৰ্ট কৰিলে, ঠিক আছে। ৰাতিপুৱা 5টা বজাত ষ্টাৰ্ট কৰিলে ফ্ৰম আই এন ট্ৰেভেল টুৱাৰ্ডছ ভাৰাণসী, চ' ভাৰাণসীলৈ গ'ল, চ' এইটো ডাইৰেকশ্যনত গৈছে হ'ল। তেনেকৈ ভাৰাণসীৰ পৰা আমাক কৈছে 60 km/h দিয়ে, ঠিক আছে। কিমান স্পীডো দিয়া আছে 60 km/h। আমাক কৈছে ট্ৰেইন বি ষ্টাৰ্ট ফ্ৰম ভাৰাণসী এট 7 AM, চ' ইয়াৰ পৰা ট্ৰেইন বি ষ্টাৰ্ট কৰিলে, কিন্তু কেইটা বজাত ষ্টাৰ্ট কৰিছে 2 ঘণ্টা পিছত ষ্টাৰ্ট কৰিছে, মানে 7টা বজাত 7 AM 7টা বজাত ষ্টাৰ্ট কৰিছে আৰু কিমান স্পীডত গৈছে 40 km/h 40 km/h স্পীডত গৈছে। কোনফালে গৈছে লক্ষ্ণৌ ফালে, ঠিক আছে। চ' আমাক সুধিছে যে কিমান টাইমত সিহঁতে মিট কৰিব, এই দুখন ট্ৰেইন কিমান টাইমত মিট কৰিব। চ' আমি মিটিং পইণ্টটো যদি আমি কি কৰোঁ, আমি মিটিং পইণ্টটো একেই হ'লে আমাৰ কৰিবলৈ ইজি হয়। চ' আমি কি কৰিম, ধৰি লওক মই লৈছোঁ ইহঁতে ধৰি লওক এইটো পইণ্টত মিট কৰিলে, মানে ধৰি লওক এইটো পইণ্ট এক্স পইণ্টত মিট কৰিলে মানে কি হয়, ট্ৰেইন এইখন ইয়ালৈকে পালেহি, হয়নে। ট্ৰেইন এইখন ইয়ালৈকে পালে আৰু ট্ৰেইন বিখন আহি পেলাই ইয়ালৈকে পালে। চ' টোটেল যদি মই ইহঁতৰ ইয়াৰ ডিষ্টেঞ্চটো আৰু ইয়াৰ ডিষ্টেঞ্চটো প্লাছ কৰোঁ, মই 270 km পামনে, হয় নাই। কাৰণ চাওক ট্ৰেইন এইখন আহি এইখিনি পালে, চ' ইমানখিনি ডিষ্টেঞ্চ কভাৰ কৰিলে। ট্ৰেইন বিখন আহি ইমানখিনি ডিষ্টেঞ্চ কভাৰ কৰাৰ পিছত সিহঁত দুখন ট্ৰেইন মিট হ'ল। চ' দুটা যদি মই ডিষ্টেঞ্চটো প্লাছ কৰোঁ, মই 270 km পাই যাম, ঠিক আছে। চ' মই ল'লোঁ যে সিহঁতে এক্স পইণ্টত মিট কৰিছে। চ' এতিয়া মই কেনেকৈ কৰিম চাব। ডিষ্টেঞ্চ অফ ট্ৰেইন এ, ট্ৰেইন এখন কাৰণ আগত গৈছিলে 5টা বজাত আগত গ'ল, চ' সেইকাৰণে আমি লিখোঁ ডিষ্টেঞ্চ ট্ৰেভেল, ঠিক আছে। ডিষ্টেঞ্চ ট্ৰেভেল বাই ট্ৰেইন এ, ডিষ্টেঞ্চ ট্ৰেভেল বাই ট্ৰেইন এ ইন এক্স আৱাৰ্ছ, হয়নে, এক্স ঘণ্টাত। কাৰণ এইটো সোনকালে ষ্টাৰ্ট কৰিছে, চ' আমাৰ ফাৰ্ষ্ট টাইম কি কৰিম, আমি টাইমটো মিলাব লাগিব, ইন এক্স আৱাৰ্ছ প্লাছ ডিষ্টেঞ্চ ট্ৰেভেল বাই ট্ৰেইন বি ইন, আমি এইটো মিলাবলৈ কি কৰিম চাওক, এক্স যদি ইয়াত এক্স টাইমত সি গৈ আছিলে, ইন এক্স আৱাৰ্ছ মিট কৰিছে, এইটো কিমান হ'ব, আমি টাইমটো মিলাবলৈ 2 ঘণ্টা আগবাঢ়ি আছে। চ' মই কি কৰিলোঁ, x - 2 আৱাৰ্ছ কৰিলোঁ, মানে 2 ঘণ্টা মই কমাই দিলোঁ। 2 ঘণ্টা কমোৱাৰ লগে লগে কি হ'ব, আমাৰ টাইমটো একেই হৈ যাব, হয় নাই। চ' 2 ঘণ্টা মই কমাই দিলোঁ, প্লাছ ইকুৱেলটো কিমান হ'ব, এইটো 270 km, বুজি পালে। ডিষ্টেঞ্চ ট্ৰেভেল বাই এ ইন এক্স আৱাৰ্ছ, মানে এক্স ঘণ্টাত সিহঁতে মিট কৰিলে। চ' ট্ৰেইন এইটোৱে এক্স ঘণ্টাই ট্ৰেভেল কৰিছে, কিন্তু ট্ৰেইন বিটোৱে কি হ'ব, মই টাইমটো মিলাবলৈ x - 2 আৱাৰ্ছ কৰি দিলোঁ, মানে 2 ঘণ্টা আমি পিছুৱাই দিলোঁ। তো সেইকাৰণে 5টা হৈ গ'ল। চ' 2 ঘণ্টা বজাত এইটো কৰিলোঁ। চ' ডিষ্টেঞ্চ ট্ৰেভেল বাই ট্ৰেইন ইন এক্স আৱাৰ্ছ কিমান হ'ব, ডিষ্টেঞ্চ মানে কি আছিলে, টাইম ইনটু স্পীড। চ' টাইম দি আছে এক্স আৰু স্পীড কিমান দি আছিলে 60, ইকুৱেল টু প্লাছ, আৰু ইয়াত স্পীড কিমান, টাইম কিমান দিছিলে x - 2 আৰু স্পীড কিমান দি আছিলে 40, ডিষ্টেঞ্চ ইনটু টাইম, অ'কে। টাইম ডিষ্টেঞ্চ ইকুৱেল টু স্পীড ইনটু টাইম, হয় নাই। স্পীড এইটো টাইম এইটো ইকুৱেল টু 270 km হ'ল। তো এইটো কিমান হ'ল, 60x প্লাছ 40x মাইনাছ 80 পালোঁ আমি, ইকুৱেল টু 270 হ'ল। 60 + 40 100x ইকুৱেল টু 270 + 80। তো 270 + 80 কিমান পাম আমি, 100x ইকুৱেল টু কিমান পালোঁ 350 হ'ল। এতিয়া x ইকুৱেল টু কিমান হ'ল 350 / 100, 7/2। 7/2 যদি আমি হয়, 7/2 7ক যদি আমি 2 দি ডিভাইড কৰোঁ কিমান পাম, 2 × 3 = 6 1, মানে 2 হ'ল 3 1/2 আৱাৰ্ছ। চ' এইটো মানে কি হয়, x ইকুৱেল টু 3 1/2 আৱাৰ্ছ হ'ল। 3 1/2 আৱাৰ্ছ মানে কি, 3 আৱাৰ্ছ প্লাছ হাফ আৱাৰ্ছ, হয় নাই। হাফ আৱাৰ মানে কি, আধা ঘণ্টা। 3 আৱাৰ্ছ, হাফ আৱাৰ্ছ মানে কি, আধা ঘণ্টা মানে কি হ'ল 30 মিনিট, বুজি পালে। 3 আৱাৰ্ছ 30 মিনিট। চ' এতিয়া 5টা বজাৰ পৰা 3 আৱাৰ্ছ 30 মিনিট কিমান হ'ব, 5টা পৰা 6টা, 6টা পৰা 7টা, 7টা পৰা 8টা, 8 আৱাৰ্ছ 30 মিনিট। চ'
চ' 8 hours 30 minutes দুখন ট্ৰেইন মিট কৰিব বুজি পালে চ' ইয়াৰ পৰা আমি উলিয়াই দিলে হ'ল 5টাৰ পৰা 5 প্লাছ 5 hours প্লাছ 3 5টা বাজিলে তাৰ 5টা বজাৰ পিছত 3 ঘণ্টা 30 মিনিটত কিমান হ'ব 3.5 ঘণ্টাত ক'ত পাবহি 8 কিমান টাইম হ'ব 8 hours 30 minutes চ' আমাৰ এনচাৰটো কি হ'ব 8 hours 30 minutes হ'লে মানে 8 hours 30 minutes নহয় 5টা বজাৰ পিছত যদি আমি 3 hours 30 minutes লগাওঁ কিমান হ'ব 8টা বাজি 30 মিনিট যাব হয়নে 3.5 ঘণ্টা তুমি প্লাছ কৰোঁ 5টা বজাৰ লগত চ' কিমান হ'ব 8টা বজাত 30 মিনিট যাব মানে 8:30 বজাত হ'ল চ' আমাৰ টোটেল কিমান হ'ব 8:08:30 মিনিট বুজিলে কেনেকৈ কৰোঁ চিম্পল আপুনি কি কৰিব আপুনি টাইমটো একে কৰি ল'ব আৰু যদি যোনটো বেছি দিয়া থাকে যেতিয়া 6 দিয়া হয় আমি x-1 লিখিলোঁ হয় যেতিয়া আপোনাৰ 9টা দিয়া হয় 9 AM দিয়া হয় তেতিয়া আমি কি কৰিলোঁ ডিফাৰেঞ্চটো কিমান 4 ঘণ্টা ডিফাৰেঞ্চ চ' আমি x-4 লিখিলোঁ হয় তেতিয়া আমি টাইমটো মিলি গ'ল হয় বুজিলে চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে Naveen walked 20 meters towards east, took a left turn and turned 10 meters and again took a left turn and walked 20 meters. How far he is from the starting position? So এইটো আমি কেনেকৈ কৰিব লাগিব এতিয়া চাওক নবীন ইয়াত আছিলে ঠিক আছে নবীনটো ইয়াত আছে সি কি কৰিলে হি ৱাক আমি ফাৰ্ষ্ট আমি ডাইৰেকশ্যন কেইটা জানি ল'ম সাউথ নৰ্থ সাউথ ইষ্ট টু ইষ্ট ঠিক আছে যদি আমি আৰু ডিপকৈ জানিব বিচাৰোঁ নৰ্থ আৰু ইষ্টৰ মাজত কি হ'ব নৰ্থ ইষ্ট সাউথ আৰু ইষ্টৰ মাজত কি হ'ব সাউথ ইষ্ট সাউথ আৰু ইষ্টৰ মাজত কি হ'ব সাউথ ৱেষ্ট আৰু নৰ্থ আৰু ৱেষ্টৰ মাজত কি হ'ব নৰ্থ ৱেষ্ট বুজি পালে তো আমি এতিয়া কি কৰিম ফাৰ্ষ্ট Naveen walked 20 meters towards east তো ইষ্টৰ সি 20 মিটাৰ্ছ গ'ল এইটো লৈ লওক 20 মিটাৰ্ছ এতিয়া সি কোনফালে চাই আছে এইফালে চাই আছে এইফালে চালে তাৰ লেফ্টটো এইফালে হ'ব ৰাইটটো এইফালে হ'ব তাৰ লেফ্টটো এইফালে হ'ব তাৰপিছত সি কি কৰিলে এইটোকে লেফ্ট টাৰ্ণ মানে কি চ' এইফালে হ'ল লেফ্টটো চ' এইফালে সি মুভ কৰিলে এইফালে মুভ কৰি 10 মিটাৰ গ'ল 10 মিটাৰ গ'ল এতিয়া সি এনেকৈ চাই আছে এনেকৈ চালে তাৰ ৰাইটটো এইফালে হ'ব লেফ্টটো এইফালে হ'ব তাৰপিছত কৈছে এনেকৈ এইটোকে লেফ্ট টাৰ্ণ আকৌ সি লেফ্ট টাৰ্ণ ল'লে মানে এইফালে ল'লে সেইটো টাৰ্ণ এণ্ড ৱাক 20 মিটাৰ আকৌ 20 মিটাৰ মুভ কৰিলে তাৰপিছত কৈছে হাউ ফাৰ হি ইজ ফ্ৰম দ্য ষ্টাৰ্টিং পজিশ্যনৰ পৰা সি কিমান ডিষ্টেঞ্চত আছে এইখিনি ডিষ্টেঞ্চ কিমান হ'ব 10 মিটাৰ কাৰণ এইটো এটা ৰেক্টেংগল টাইপ হৈ গ'ল নে বুজি পালে কথাটো এইখিনি 20 10 20 আকৌ এইখিনি 10 মিটাৰে হ'ব চ' আপোনাৰ এনচাৰটো কি হ'ব 10 মিটাৰ চিম্পল আছিলে বেছি টান নহয় এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ ভালকৈ চাব নেক্সট কুৱেশ্যনটো এ পাৰ্চন ছাবস্ক্ৰাইবিং টু স্কাই কেবল ফৰ এন ইয়াৰ অফ পেজ ₹1785 ইফ দ্য মান্থলি ছাবস্ক্ৰিপশ্যন ইজ ₹75 হাউ মাছ ডিছকাউণ্ট ইয়াৰলি এ ছাবস্ক্ৰাইবাৰ গেটছ চ' কুৱেশ্যনটো কি কোৱা হৈছে যে পাৰ্চন এটাই ছাবস্ক্ৰাইব কৰিছে স্কাই কেবলত এবছৰত 1 ইয়াৰত সি কিমান দিছে 1 ইয়াৰত সি দি আছে 1785 ঠিক আছে 1785 কিন্তু মান্থলি ছাবস্ক্ৰিপশ্যন হয় মান্থলি ছাবস্ক্ৰিপশ্যন এনেই আপোনাৰ ডিছকাউণ্ট নিদিয়াকৈ মান্থলি ছাবস্ক্ৰিপশ্যন হয় ₹175 মানে 1 মান্থত 175 হ'ব তো 1 ইয়াৰত কিমান হ'ব 12 মান্থত কিমান হ'ব 12 মান্থ মানে 1 ইয়াৰ 12 মান্থ মানে 1 ইয়াৰ চ' 1 ইয়াৰত কিমান হ'ব 175 × 12 হয় জেনেৰেল মানুহ এটাই এক মাহত কিমান ₹175 মান্থলি দিয়ে চ' 12 মাহত মানে এবছৰত সি কিমান দিয়ে 175 × 12 কৰি দিয়ক 15,350 571 0 10 11 2100 মানে জেনেৰেল মানুহ এটাই 2100 দিয়ে এক বছৰত কিন্তু সেই মানুহটোৱে কিমান দি আছে 1785 চ' কিমান ডিছকাউণ্ট কিবা এটা দি আছে তেতিয়াহে কমি আছে চ' ডিছকাউণ্টটো আমি কেনেকৈ ওলাম এতিয়া ধৰি লওক মানুহটোৱে X% ডিছকাউণ্ট দি আছে X% ডিছকাউণ্ট সি দি আছে ঠিক আছে X% ডিছকাউণ্ট দি আছে এই টোটেলটো X% ডিছকাউণ্টটো ক'ত আহিব ইয়াত আহিব হয় নাই জেনেৰেল মানুহটোৱে যিমান দিছে তাত ডিছকাউণ্ট কৰি পেলাই এইটো চ' ইয়াৰ লগত ডিছকাউণ্ট দি আছে মানে এই 2100 লগত কিবা এটা ডিছকাউণ্ট দিছে মানে X% এটা ডিছকাউণ্ট দিছে X/100 × 2100 বুজি পালে 2100 লগত সি X% এটা ডিছকাউণ্ট দিছে ডিছকাউণ্ট দিয়াৰ পিছত সি কিমান হৈ আছে 1785 হ'ল ধৰি লওক মই 150 আপোনাৰ চাৰ্ট এটা দাম ঠিক আছে 150 চাৰ্ট এটা দাম চ' তাত মই দিলোঁ ডিছকাউণ্ট ধৰি লওক 5% চ' আপুনি এতিয়া কিমানত কিনিব কেনেকৈ চাব আপুনি এই টোটেল দামটো যিমান প্ৰাইচ দামটো তাৰপৰা 5% অফ সেই দামটো মাইনাছ কৰি দিলে হ'ল মানে 2 × 15 চ' কিমানত 2 × 7 = 14 7.5 চ' 150 আৰু 7.5 মাইনাছ কৰিলে যিমান হয় আপুনি সেই প্ৰাইচটো দিব লাগিব এইটো বুজি পালে কথাটো সেই চিম্পল তেনেকৈ ডিছকাউণ্ট যেতিয়া মই ইয়াত লগাওঁ ডিছকাউণ্ট লৈছোঁ ইয়াৰ পৰা সেই যিমান পাৰ্চেণ্ট সেইটো মাইনাছ ডিছকাউণ্ট হ'ব আৰু সেই ডিছকাউণ্ট হৈ পেলাই কিমান পাইছে 1785 পাই আছে ঠিক আছে চ' এতিয়া কিমান পাৰ্চেণ্ট ডিছকাউণ্ট দিছে সি 2100 minus 21 of x equal to 1785 চ' মই 21x ইফালে লৈ গ'লোঁ আৰু ইফালে লৈ আহিলোঁ তেতিয়া কি হ'ব 2100 minus 1785
ইকুৱেল টু 21x হ'ল 21x ইকুৱেল টু কিমান পাম আমি এইটোৰ পৰা মাইনাছ কৰিলে কিমান হ'ল 3 হৈ গ'লে 5 9 বাই 8 কৰিলে 1 315 হ'ল চ' এতিয়া x ইকুৱেল টু কিমান পালোঁ 315 ডিভাইড বাই 21 7 3 is 21 7 4 is 28 7 5 is 35 so 3 1 is 15% so কিমান পাৰ্চেণ্ট ডিছকাউণ্ট দিলে সি 15% ডিছকাউণ্ট দিলে so টোটেল যোন এটা ইউজুৱেল মানুহ এটাই 21 ৰুপিজত সি ছাবস্ক্ৰিপশ্যন লয় বছৰত কিন্তু এই মানুহটোক ডিছকাউণ্ট দিলে 15% তেতিয়া সি মান্থলি কিমান দি আছিলে ইয়াৰলি 1785 দি আছে বুজি পালে কথাটো চিম্পল হয় সেইকাৰণে ডিছকাউণ্টটো মনত থ'ব যে আপুনি কিবা এটা পাৰ্চেণ্ট যদি ডিছকাউণ্ট দিছে টোটেল প্ৰাইচটো যিমান হয় সেইটোৰ ওপৰত মাইনাছ এই যিমান ডিছকাউণ্ট দিছে সেইটো পাৰ্চেণ্টেজ মাইনাছ কৰি পেলাই আমাৰ টোটেলটো ওলায় বুজি পালে চ' নেক্সট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে each student of a class of 45 students has to be given 2 pen and 3 pencil. If the price of a pencil is rupees 1 and that of a pen is rupees 4, then what will be the total price of the pens and pencil for the whole class? ঠিক আছে প্ৰত্যেকটো ষ্টুডেণ্ট এতিয়া এটা ক্লাছত কিমানটা ষ্টুডেণ্ট আছে 45টা ষ্টুডেণ্ট আছে চ' প্ৰত্যেকটো কি দিয়া হৈছে দুটা পেন দিয়া হৈছে আৰু 3টা পেঞ্চিল দিয়া হৈছে ঠিক আছে দুটা পেন আৰু 3টা পেঞ্চিল চ' যদি এটা পেনৰ দাম প্ৰাইচ হবে পেন এটা পেনৰ দাম যদি 4 টকা হয় দুটা পেনৰ দাম কিমান হ'ব 8 টকা ৰুপিজ 8 হয়নে যদি এটা পেঞ্চিলৰ দাম 1 টকা হয় 3টা পেঞ্চিলৰ দাম কিমান হ'ব ৰুপিজ 3 টকা হয়নে সেইটোতো উলিয়াব পাৰিব আপোনালোকে এটা পেনৰ দাম যদি 4 টকা হয় দুটা পেনৰ দাম 8 টকা এটা পেঞ্চিলৰ দাম যদি 1 টকা হয় 3টা পেঞ্চিলৰ দাম কিমান 3 টকা চ' টোটেল এটা মানুহক ওৱান ষ্টুডেণ্টক কিমান দি আছে দুটা পেন আৰু 3টা পেঞ্চিল হয়নে মানে কিমান হ'ব 8 + 3 11 টকা দি আছে এটা ষ্টুডেণ্টে কিমান পাইছে 11 ৰুপিজ চ' 45টা ষ্টুডেণ্টে কিমান পাব যদি এটা ষ্টুডেণ্টে 11 টকা পাইছে 45টা ষ্টুডেণ্টে কিমান পাব 11 × 45 বুজি পালে 11 কৰি দিয়ক 495 ৰুপিজ হ'ব বুজি পাইছে কথাটো কি কোৱা হৈছে 45টা ষ্টুডেণ্ট আছে তাৰ প্ৰত্যেকটো ষ্টুডেণ্টক প্ৰত্যেকটো ষ্টুডেণ্টক কি দিয়া হৈছে দুটা পেন আৰু 3টা পেঞ্চিল যদি এটা পেঞ্চিলৰ দাম 1 টকা হয় 3টা পেঞ্চিলৰ দাম 3 টকা হ'ল এটা পেনৰ দাম যদি 4 টকা হয় 3টা পেঞ্চিলৰ দাম কিমান 8 টকা চ' টোটেল কিমান পাই আছে এটা ষ্টুডেণ্টে কিমান পাই আছে দুটা পেন আৰু 3টা পেঞ্চিল চ' মানে 8 + 3 11 ৰুপিজ পাই আছে হয়নে চ' এতিয়া 45টা ষ্টুডেণ্টে কিমান ৰুপিজ পাব 495 ৰুপিজ পাব বুজি পালে চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে in a group of six children q is taller than p but not as well as m is taller than n and o but not as tall as p who is the shortest among them ঠিক আছে তো 6টা ষ্টুডেণ্ট আছে q is taller than p চ' মোক qটো ধৰি লওক মই ইমান আঁকিলোঁ তলাৰ মানে দীঘল হয়নে ওখ চ' qটো কিহতকৈ ওখ পিতকৈ ওখ হয়নে পিটো মই ইয়াত আঁকিলোঁ পিতকৈ ওখ হ'ল qটো পিতকৈ ওখ হ'ল কিন্তু এলতকৈ ওখ নহয় বুজি পালে qটো পিতকৈ ওখ কিন্তু এলতকৈ ওখ নহয় মানে এলটো qতকৈ ওখ হ'ব এইটো হ'ল এল হ'ল তাৰপিছত কি কৈছে m is taller than n and o m is taller than n and o n আৰু o'তকৈ mটো তলাৰ হয় mটো ওখ হয় কিন্তু পিতকৈ সৰু হয় বাট নট এজ টল এজ পি চ' পিতকৈ তলত হ'ল mটো কিন্তু n আৰু o'তকৈ সৰু হ'ব n আৰু o ঠিক আছে who is the shortest among them এতিয়া আমাক সুধিছে যে shortest among them কোন হ'ব এতিয়া চাওক আমি এইখিনিলৈকেতো আমি জানিলোঁ কিন্তু n আৰু o'ৰ হাইটটোৰ কথা একো দিয়া নাই ইয়াত মানে n আৰু o'ৰ হাইটটোৰ কথা কিবা দিছে যে n is taller than o বা o is taller than n চ' একো দিয়া নাই চ' আমি উলিয়াব নোৱাৰিম যে কোনটো শ্বৰ্টেষ্ট হয় n হ'ব পাৰে শ্বৰ্টেষ্ট o হ'ব পাৰে শ্বৰ্টেষ্ট ঠিক আছে n হ'ব পাৰে o হ'ব পাৰে যদি ইয়াত কুৱেশ্যনত যদি মোক দিয়া থাকিল হয় ইডাৰ অপশ্যন a or অপশ্যন বি তেতিয়া আমি এইটো ৰাইট হ'ল হয় কাৰণ n হ'ব পাৰে ইডাৰ মানে কি ইডাৰ a or b মানে ইডাৰ n হ'ব পাৰে o হ'ব পাৰে চ' ইডাৰ n হ'ব পাৰে o হ'ব পাৰে কিন্তু আমাক যদি সোধা হয় যে হু ইজ দ্য টলেষ্ট এমং দেম তেতিয়া আমি এলটো ক'ব পাৰিলোঁ হয় বুজি পালে চ' ইয়াত এইখিনি দিয়া নাই হয় নাই ইয়াত একো n আৰু o'ৰ মাজত একো ৰিলেশ্যন দিয়া নাই চ' সেইকাৰণে আমি কি কৰিম আমি ডাটা ইনএডিকুৱেট মানে ইয়াৰ কুৱেশ্যনটো প্ৰপাৰ ডাটাখিনি দিয়া নাই আমাক ঠিক আছে প্ৰপাৰ ডাটা দিয়া নাই আমি এনচাৰটো ওলাবলৈ সেইকাৰণে আমি কোনটো অপশ্যন ইউজ কৰিম ডাটা ইনএডিকুৱেট বুজি পালে So next to some key আছে 4 of them following 5 are alike in a certain way and so form a group which is the one that does not belong to that group so এটো আপোনালোকক মই হোমৱৰ্ক দি দিছোঁ ঠিক দুটা কুৱেশ্যন মই হোমৱৰ্ক দিছোঁ আগৰ পাৰ্টটোত এটা দিছোঁ এইটো পাৰ্টত এটা দিছোঁ চিম্পল হয় আপোনালোকে এইটো ভাবিব কথাটো কেনেকৈ যদি এইটো মাটিত কিছুমান এনেকুৱা থাকে যে ৰেডিছ মানে কি হয় আপোনাৰ
মূলা হয় ঠিক আছে মূলা হয় ৰেডিছ কেৰট মানেতো জানেই আপোনালোকে গাজৰ লিখি দিছোঁ কেবেজ মানে আপোনাৰ বন্ধাকবি বিটৰুট মানে হ'ল বিটটো যোনটো বিট খাই যে ৰঙা বিটটো সেইটো চ' আমাক ইয়াৰ মাজত কোনটো একে নহয় চ' চাই লওক যদি আপোনালোকে এনেকৈ ভাবে যে কোনোবা চাৰিটা মাটিৰ তলত গজি আছে কোনোবা এটা মাটিৰ তলত গজা নাই চ' সেইটোৱে হ'ব তেনেকৈ আপোনালোকে ভাবিব ঠিক আছে তো আমাৰ এইটো কুৱেশ্যন চাওঁ কি দি আছে A and B can do a piece of work in 12 days and 24 days respectively. They work together for 4 days, but after 4 days B left. How long will it be taken by A to complete the remaining work? ঠিক আছে চ' আমাক কৈছে যে A আৰু B কিমান দিনত কামটো শেষ কৰে A কামটো শেষ কৰে 12 দিনত 12 ডেজত B কামটো কিমান দিনত শেষ কৰে 24 ডেজত আমি যে 1/24 লিখোঁ সেইটো সদায় এজ 1 ডে ৱৰ্ক হয় ঠিক আছে A এদিনীয়া কাম কিমান হ'ব 1 ডেজ ৱৰ্ক কিমান হ'ব 1/12 আৰু Bৰ 1 ডে ৱৰ্ক B's 1 ডে ৱৰ্ক কিমান হ'ব 1/24 যদি A আৰু B একেলগে কাম কৰে ঠিক আছে A আৰু B যদি একেলগে কাম কৰে A and B's 1 ডে ৱৰ্ক কিমান হ'ব এদিনৰ কাম কিমান হ'ব এদিনত কিমানখিনি কাম শেষ কৰে 1/12 প্লাছ 1/24 বুজিলে মানে এদিনত A আৰু B কাম মিলি পেলাই কিমান শেষ কৰে 1/12 প্লাছ 1/24 LCM হ'ল 24 12 2 প্লাছ 24 1 মানে 3/24 হ'ল এইটো কিমান হ'ল 8 টাইমছ 1/8 হ'ল মানে এদিনত A আৰু B মিলি পেলাই 1/8 পাৰ্ট অফ দ্য ৱৰ্ক কামটো শেষ কৰে ঠিক আছে তো এতিয়া আমাক কুৱেশ্যনটোৰ মতে কি কোৱা হৈছে দে ৱৰ্ক টুগেডাৰ ফৰ 4 ডেজ কিন্তু সিহঁতে 4 দিনৰ কাৰণে একেলগে কাম কৰিলে চ' A and B 4 দিনীয়া ৱৰ্ক কিমান হ'ব যদি এদিনীয়া ৱৰ্ক কিমান হয় A and B's 4 days ৱৰ্ক 4 ডে ৱৰ্ক মানে এদিনত A and B'য়ে 1/8 অফ দ্য ৱৰ্ক কামটো শেষ কৰে কিন্তু 4 দিনত কিমান শেষ কৰিব 1/8 into 4 মানে 1/2 হয় নাই 1/2 পাৰ্ট অফ দ্য ৱৰ্ক কামটো শেষ কৰিব হ'ল 1/2 পাৰ্ট অফ দ্য ৱৰ্ক কামটো শেষ কৰিলে এতিয়া আমাক সুধিছে যে 4 দিনত A আৰু B একেলগে কাম কৰিলে তাৰপিছত আফটাৰ 4 ডেজ B এৰি দিলে ঠিক আছে B যেতিয়া এৰি দিয়ে তেতিয়া ৰিমেইনিং ৱৰ্ক কিমান থাকিব সদায় ৰিমেইনিং ৱৰ্কটো আমি কি কৰিম 1 পৰা মাইনাছ কৰিম ৰিমেইনিং ৱৰ্কটো সদায় আমি 1 পৰা মাইনাছ কৰিম 1 মাইনাছ কিমান পাৰ্টটো কৰিলে A আৰু B 4 দিনত কিমান পাৰ্ট কৰিলে 1/2 হাফ পাৰ্ট কৰিলে চ' এতিয়া যদি ৰিমেইনিং ৱৰ্ক কিমান থাকে 1 মাইনাছ হাফ হ'ল কিমান থাকিলে হাফ অফ দ্য ৱৰ্ক ৰিমেইন থাকিলে মানে এইখিনি পাৰ্ট ৰিমেইনিং হৈ আছে এতিয়া তো এইখিনি কোনে কৰিব B যদি এৰি দিলে হাউ লং উইল ইট টেক টু বাই A টু কমপ্লিট দ্য ৰিমেইনিং ৱৰ্ক চ' এই ৱৰ্কখিনি A কিমান দিনত শেষ কৰিব এইটো আমাক সুধিছে চ' A যদি 1/12 চাওক A এদিনত 1/12 কাম কৰে চ' 1/12 পাৰ্ট অফ দ্য ৱৰ্ক যদি A এদিনত কাম কৰে অন্যত শেষ কৰে 1/1 এদিনত শেষ কৰে চ' 1 পাৰ্ট অফ দ্য ৱৰ্ক A কিমান দিনত শেষ কৰিব চিম্পলি এইটো ইফালে গুচি যাব চ' 12 ডেজত 1 পাৰ্ট অফ দ্য ৱৰ্ক 12 ডেজত শেষ কৰিলে তেনেকৈ 1/2 পাৰ্ট অফ দ্য ৱৰ্ক A কিমান দিনত শেষ কৰিব 12 into 1/2 চ' এইটো কিমান হ'ল 6 টাইমছ মানে 6 ডেজত চ' A কিমান দিনত শেষ কৰিলে 6 দিনত কামটো শেষ কৰিলে যোনখিনি ৰিমেইনিং ৱৰ্কখিনি থাকে সেইখিনি A 6 দিনত শেষ কৰিলে চ' আমাৰ এনচাৰটো কি হ'ব 6 ডেজ বুজি পালে চিম্পল হয় এনেকুৱা অংক আহেই যেতিয়া এটা এৰি দিয়ে তাত বাকী কামখিনি কোনে শেষ কৰে এনেকৈ কৰিব চ' এইটো প্ৰচিডিউৰ হয় ফাৰ্ষ্ট আমি দুটাই উলিয়াই ল'ব যে দুটাই যদি কাম কৰে এদিনৰ ৱৰ্ক এদিনত দুটাই কিমান কাম কৰে 1/8 যদি সিহঁতে কিমান দিনলৈকে একেলগে কাম কৰিলে 4 দিনলৈকে কাৰণ 4 দিনৰ পিছতহে B এৰিছে তো 4 দিনলৈকে একেলগে কাম কৰিলে মানে 1/2 পাৰ্ট সিহঁতে কমপ্লিট কৰিলেই তো ৰিমেইনিং কিমান থাকিলে 1 - 1/2 হাফ হ'ল চ' হাফ ৱৰ্কখিনি ৰিমেইনিং আছে চ' এই ৰিমেইনিং ৱৰ্কখিনি কোনে কৰিব A কৰিব লাগিব কাৰণ Bটো এৰিয়ে দিলে চ' 1/12 পাৰ্ট অফ দ্য ৱৰ্ক যদি A এদিনত কাম কৰে চাওক 1 ডে ৱৰ্ক মানে এদিনৰ সিহঁতে A 1/12 কৰিলে তেনেকৈ 1/2 পাৰ্ট অফ দ্য ৱৰ্ক কিমানত কাম কৰিব 12 into 1/2 6 ডেজ বুজি পালে সেইটো হ'ল মানে এনচাৰটো নেক্সট কুৱেশ্যন কি দিয়া আছে চাওক Rohan purchased a TV set for rupees 4500 he sells to Raj at a profit of 10% after some days Raj sells the TV back to Rohan at a loss of 10% find Rohan saving on the whole transaction ঠিক আছে Rohan purchase কৰিলে Rohan কিনিলে চ' ফাৰ্ষ্ট Rohan কিনিলে Rohanৰ কষ্ট প্ৰাইচটো কিমান হ'ব Rohan কিনিছে কষ্ট প্ৰাইচটো হ'ল 4500 হ'ল 4500 তাৰপিছত সি চেল কৰিলে 10% প্ৰফিটত চেল কৰিলে প্ৰফিট কিমান হ'ব 10% তো চেলিং প্ৰাইচ কিমান হ'ব সি কিমান টকাত চেলিং প্ৰাইচ কৰিলে 100 প্লাছ প্ৰফিট পাৰ্চেণ্টেজ
ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ এইটো আছিলে ফৰ্মুলা হয় নাই এইটো যদি আমি ফৰ্মুলাটো চাওঁ 100 প্লাছ প্ৰফিট পাৰ্চেণ্টেজ কিমান হ'ল 10 ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ চ' কিমান হ'ল 110 ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ কিমান আছিলে 4500 কেনচেল হ'ল কিমান হ'ল 110 ইনটু 45 110 ইনটু 45 কিমান পালোঁ আমি 4950 চ' চেলিং প্ৰাইচ চ' চেলিং প্ৰাইচ সি কাক চেল কৰিলে চ' ৰোহনে কষ্ট প্ৰাইচত ইমান দামত কিনিলে সি চেল কৰিলে ইমান দামত চ' সি কাক চেল কৰিলে ৰাজক চেল কৰিলে চ' সি ৰাজে কিমান পইচাত কিনিলে ৰাজৰ কষ্ট প্ৰাইচ কিমান হ'ব এতিয়া ৰোহনে যোনটো চেল কৰিছে সেইটো ৰাজৰ কষ্ট প্ৰাইচ হ'ল চ' ৰাজৰ কষ্ট প্ৰাইচ কিমান হ'ব 4950 হ'ল এতিয়া এই ৰোহনে কিমান প্ৰফিট পালে ৰোহনে প্ৰফিট কিমান পালে 10% প্ৰফিট হ'লে কিমান হ'ব চাওক এতিয়া ৰোহনে প্ৰফিট কিমান পালে তাৰ ৰোহনৰ কিমান ৰুপিজ প্ৰফিট হ'ল চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ মানে 4950 মাইনাছ 4500 চ' সি কিমান প্ৰফিট হ'ল তাৰ 05450 ৰুপিজ তাৰ প্ৰফিট হ'ল ঠিক আছে চ' এইখিনিত সি 450 ৰুপিজ প্ৰফিট পালে কাৰণ সি বেছি দামত বিক্ৰী কৰিলে চ' কিমান দামত সি বিক্ৰী কৰিলে কিমান বেছি দামত বিক্ৰী কৰিলে 450 ৰুপিজ বেছিকৈ সি ল'লে চ' ঠিক আছে ত' ৰোহনৰ প্ৰফিট এইটো পালে তো এতিয়া সেই চেলিং প্ৰাইচ ৰাজক বিক্ৰী কৰিলে চ' ৰাজৰ কষ্ট প্ৰাইচ এইটো হ'ল চ' ৰাজে কি কৰিলে আকৌ ৰোহনক বিক্ৰী কৰিলে কিন্তু লছত 10% লছত বিক্ৰী কৰিলে চ' লছ হ'ল 10% চ' এতিয়া চেলিং প্ৰাইচ কিমান হ'ল কিমানত সি বিক্ৰী কৰিলে ৰোহনক একেই আকৌ আমি কৰিম 100 মাইনাছ লছ পাৰ্চেণ্টেজ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ হ'ল 100 মাইনাছ লছ কৰিলে কিমান হ'ব 100 মাইনাছ 10 90 বাই 100 ইনটু কষ্ট প্ৰাইচ কিমান হ'ব 4950 চ' কিমান হ'ল 495 ইনটু 9 কৰিলে 9 5 45 4 কেৰি 81 প্লাছ 5 4 কেৰি 81 প্লাছ 4 5 85 8 কেৰি 9 5 36 প্লাছ 8 44 4455 ৰুপিজত সি বিক্ৰী কৰিলে ঠিক আছে বিক্ৰী কৰিলে কাক বিক্ৰী কৰিলে ৰোহনক বিক্ৰী কৰিলে ঠিক আছে লছ ইমান হ'ল তো এতিয়া ৰোহনৰ তাত এতিয়া কিমান হ'ব প্ৰফিট ৰোহনৰ তাত এতিয়া ছেভিং কিমান হ'ব প্ৰথমটো তাৰ ছেভিং হৈ আছিলে প্ৰফিট ইমান ছেভিং হৈ আছিলে তাৰ 450 তাৰ ছেভিং হৈ আছিলে এতিয়া নেক্সট সি যদি 450 ছেভিং হৈছে নেক্সট সি চাওক এতিয়া প্ৰথম সি কষ্ট প্ৰাইচত সি ইমানত কিনিছিলে হয় নাই ইমানত কিনিছিলে তাৰপিছত আকৌ সি পিছত কিমানত পালে সি বস্তুটো ইমানত পালে চ' তাৰ প্ৰফিট কিমান হ'ব টোটেল প্ৰথমে ইমানত কিনিছিলে ঠিক আছে তাৰপিছত সি সেই বস্তুটোৱে কিমানত পালে 4455 চ' প্লাছ 45 বুজি পালে কথাটো চ' ইমানটোতো তাৰ প্ৰফিট হৈ আছিলে ঠিক আছে ইমানটো প্ৰফিট হৈ আছিলে কিন্তু তাৰপিছতো আকৌ প্ৰফিট হোৱাৰ পিছতো সি ইমানত সি বস্তুটো কিনিলে চ' প্ৰথম সি কিমানত কিনিছিলে কষ্ট প্ৰাইচ 4500 সি বস্তুটো কিনিছিলে তাৰপিছত আকৌ সি সেই বস্তুটোৱে কিমানত কিনিব লগা হ'ল 4455 চ' তাৰ অলপ প্ৰফিট হৈ আছে হয় নাই অলপ প্ৰফিট হৈ আছে কমত সি কিনিলে চ' কিমান হ'ল 45 ৰুপিজ তাৰ প্ৰফিটত হৈ আছে চ' এতিয়া টোটেল প্ৰফিট ছেভিং কিমান হ'ল তাৰ ৰুপিজ 495 বুজি পালে ফাৰ্ষ্ট এইটো প্ৰফিটটো হৈ আছে কাৰণ সি ইমানত কিনি পেলাই সি বিক্ৰী কৰিলে ইমানত চ' তাৰ ইমান প্ৰফিট হৈ গ'ল এইটো অলমষ্ট হৈ গ'ল ঠিক আছে হৈ গ'ল তাৰপিছত যোনটো সি বিক্ৰী কৰিছিলে সেইটো আকৌ তাতকৈও আকৌ সি কম দামত বিক্ৰী পালে সি ঠিক আছে 4455 চ' কিমান টোটেল কিমান তাৰ ছেভিং হ'ব 495 বুজি পালে কথাটো তো আজি লাষ্ট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে এন এক্সপ্ৰেছ ট্ৰেইন ট্ৰেভেল এট এন এভাৰেজ স্পীড অফ 120 km/h ষ্টপিং ফৰ 4 minutes আফটাৰ 80 km হাউ লং উইল ইট টেক টু ৰিচ ডেষ্টিনেশ্যন 960 km away মানে এখন এক্সপ্ৰেছ ট্ৰেইনখন এভাৰেজ স্পীড দিয়া আছে কিমান দিয়া আছে 120 km/h ইউনিট কেইটা চাওঁ আমি km/h কিলোমিটাৰ আছে ঠিক আছে কিলোমিটাৰ আছে ঠিক আছে তো স্পীড ইমান দিয়া আছে তো সি কিমান ডিষ্টেঞ্চ কিমান কভাৰ কৰিলে 960 km/h 960 km কিন্তু সি কি কৰিছে 80 কিলোমিটাৰত 4 মিনিটকৈ ৰখি গৈ আছে ঠিক আছে 80 কিলোমিটাৰত 4 মিনিটকৈ ৰখিছে তো যদি সি নৰখে যদি ট্ৰেইনখন ইমানটো ষ্টপ নকৰে একেলগে যায় তেতিয়া কিমান সময়ত সি পাব তাৰ আমি ক'লোঁ ডিষ্টেঞ্চ বাই স্পীড 960 ডিভাইড বাই 120 হ'ব 8 হ'ব মানে 8 আৱাৰ্ছত সি ডেষ্টিনেশ্যনৰ 960 km সি কভাৰ কৰিব 120 km/h দি পেলাই কিন্তু সি ৰখা নাই এতিয়ালৈকে আমি ৰখোৱা সেইটো অহা নাই চ' সি 8 আৱাৰ্ছত কমপ্লিট কৰিলে কিন্তু সি কি কৰিলে প্ৰত্যেকটো 80 কিলোমিটাৰত 4 মিনিটকৈ ৰখিছে ঠিক আছে 960 কিলোমিটাৰত কেইটা 80 কিলোমিটাৰ পাব আপুনি 960 বাই 80 কৰি দিয়ক চ' 12টা 80 কিলোমিটাৰ পাব 12 80 কিলোমিটাৰ পাব আপুনি মানে 12টা 80 কিলোমিটাৰ আপুনি 12টা মানে কেনেকৈ হয় এইটো এটা 80 কিলোমিটাৰ এইটো এটা 80 কিলোমিটাৰ
এইটোটা 80 কিলোমিটাৰ এইটোটা 80 কিলোমিটাৰ এনেকৈ আপোনালোকে গৈ গৈ 12 নম্বৰলৈকে পাব আপুনি 80 কিলোমিটাৰ বুজি পালে চ' তেনেকৈ গোটেইখিনি প্লাছ কৰিলে 960 হয় চ' এইটো 12 নম্বৰলৈকে 80 কিলোমিটাৰ হ'ল চ' প্ৰত্যেকটো 80 কিলোমিটাৰত কি কৰিছে 4 মিনিটকৈ ৰখিছে 4 মিনিটকৈ ৰখিলে 4 5 6 7 8 9 মই আপোনাক একদম ভালকৈ দেখাই দিছোঁ 1 2 3 4 5 6 7 8 9 10 11 12 হ'ল এইটো হ'ল আপোনাৰ কিমান হ'ল চাওক 1 2 3 4 5 6 7 8 9 10 11 5 6 7 8 9 10 11 12 12 হ'ল চ' এইখিনিলৈকে টোটেল ডিষ্টেঞ্চ কিমান পালে 960 কিলোমিটাৰ পালে হ'ল এতিয়া সি প্ৰত্যেকটো 80 কিলোমিটাৰত 4 মিনিটকৈ ৰখি আছে এতিয়া কথাটো চাব যে সি 11 নম্বৰলৈকে 4 মিনিটকৈ ৰখিলে এইখিনিলৈকে সি 4 মিনিটকৈ ৰখি আছে কিন্তু লাষ্ট 80 কিলোমিটাৰ যেতিয়া সি পাবগৈ তেতিয়া টোটেল ডিষ্টেঞ্চটো আপোনাৰ 960 কিলোমিটাৰ সি পায়ে যাব আৰু ৰখিবলৈ তাৰ দৰকাৰ আছে জানো কাৰণ সি টোটেল ডিষ্টেঞ্চটো কভাৰ কৰিলে এইখিনি পোৱাৰ লগে লগে সি টোটেল ডিষ্টেঞ্চটো কভাৰ কৰিলে 960 চ' আৰুতো সি ৰখিবলৈ দৰকাৰ নাই বুজি পালে নাই প্ৰত্যেকটো 80 কিলোমিটাৰ সি 4 মিনিটকৈ ৰখিছে যেতিয়ালৈকে 960 কিলোমিটাৰ নাপায় কিন্তু এই 80 কিলোমিটাৰটোত 960 কিলোমিটাৰ পাই গ'ল সি 960 কিলোমিটাৰ পাই গ'ল নে নাই এই 80 কিলোমিটাৰটোত তাৰপিছততো আৰু তাৰ ৰখিব 4 মিনিটকৈ ৰখিবলৈ দৰকাৰ নাই কাৰণ সি ডিষ্টেঞ্চটো কভাৰ কৰিলেই চ' আমি ইয়ালৈকে চাব লাগিব 4 কিলোমিটাৰ চ' ইয়ালৈকে কেইটা হ'ব 1 2 3 4 5 6 7 8 9 10 11টা 4 মিনিট চ' টোটেল কিমান মিনিট সি ৰখিলে টোটেল কিমান মিনিট সি ৰখিলে 11 × 4 মিনিট ৰখিলে চ' 44 মিনিট সি ৰখিলে চ' আমাৰ টোটেল ডিষ্টেঞ্চ টোটেল টাইমটো কিমান হ'ব এতিয়া টোটেল টাইমটো কিমান হ'ব 8 ঘণ্টাত সি পাই আছিলে 8 আৱাৰ্ছত পাই আছে কিন্তু সি 44 মিনিট ৰখি দিয়াৰ কাৰণে টোটেল টাইমটো হ'ব 8 আৱাৰ্ছ 44 মিনিট বুজি পালে কথাটো সেইটোৱে কাৰণ সি শেষৰ কিলোমিটাৰটো আমি ধৰিব নোৱাৰোঁ কাৰণ সি শেষৰ কিলোমিটাৰত 960 কিলোমিটাৰ সি পাই গ'ল ইয়াৰ পিছততো আকৌ ৰখিবলৈ একো দৰকাৰ নাই কাৰণ সি ডিষ্টেঞ্চটো যিমান লাগে আমাক সেই 80 কিলোমিটাৰ এইটো লাষ্ট পইণ্টটোত সি কভাৰ কৰিলেই ঠিক আছে তো আমাৰ টোটেল টাইম কিমান আছিলে যদি সি একো নৰয় 8 ঘণ্টা আৰু সি কিমান ৰখিলে 44 মিনিট ৰখিলে চ' টোটেল কিমান হ'ব 8 আৱাৰ্ছ 44 মিনিট বুজি পালে সেইটো হ'ল ঠিক আছে তো আপোনালোকে প্ৰেক্টিছ কৰি থাকক আৰু কিবা যদি প্ৰব্লেম পায় মোক জনাব তো আজি শেষ আমাৰ এক্সপেক্টেড কুৱেশ্যনছৰ চিৰিজটো শেষ হৈ গ'ল যোনটো আছাম পুলিচ ছাব ইনস্পেক্টৰৰ কাৰণে মই কালি এক্সামটোৰ কাৰণে কৰাই গৈ আছিলোঁ চ' আমাৰ লাষ্ট পাৰ্ট 18লৈকে শেষ হৈ গ'ল গোটেইখিনি আপোনাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ চ' সেইখিনি ভালকৈ চাই যাব এক্সপেক্টেড কুৱেশ্যন চিৰিজটো ভালকৈ চাই যাব আৰু কালিৰ কাৰণে অল দ্য বেষ্ট ফৰ অল দ্য কেণ্ডিডেটছ চ' ভালকৈ এক্সাম দিব আৰু প্ৰেছাৰত ইমান বেছিকৈ নাভাবিব আপোনালোকে জাষ্ট চিম্পলি ধুনীয়াকৈ যাব বহিব আৰু কনফিডেঞ্চটো অলপ ভালকৈ হেৰি কৰিব ঠিক আছে চ' ভালকৈ এক্সাম দিব ঠিক আছে একো নহয় ভালেই হৈ যাব চবৰে চ' আহি পেলাই মোক জনাব খালি কেনেকুৱা হ'ল আপোনালোকৰ এক্সামটো ঠিক আছে মোক জনাব মই আপোনালোকক মোৰ হোৱাটছএপ নম্বৰটো দি দিওঁ এইটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব কিন্তু আপোনালোকে জনাব কালি ঠিক আছে এক্সাম পেপাৰ যদি আপোনালোকক পেপাৰখন আনিব দিয়ে কাইণ্ডলি পেপাৰখন লৈ পেলাই মোক ফটো মাৰি দি দিব যদি আপোনালোক পেপাৰখন আনিব নিদিয়ে তেতিয়া আপোনালোকে মোক কেনেকুৱা হ'ল এনালাইচিছ কৰিব পৰীক্ষাটো কেনেকুৱা হ'ল আপোনালোকৰ কিমান মাৰ্কছ কৰিলে ঠিক আছে চ' আপোনালোকে ভালকৈ মোক জনাব আৰু ভালকৈ এক্সাম দিব আৰু অল দ্য বেষ্ট ফৰ অল দ্য কেণ্ডিডেটছ চ' সেইকাৰণে প্ৰেক্টিছ কৰি থাকক আৰু কিবা যদি প্ৰব্লেম হয় মোক জনাব আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বেল আইকনটো ক্লিক কৰক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় থেংকছ